মানে আপোনাৰ কিবা এনেকুৱা আছে নে ইন্টাৰেষ্টিং ঘটনা জীৱনৰ লগত যেটো আমাৰ লগত আমাৰ দৰ্শকৰ লগত শেয়াৰ কৰিব পাৰি একেবাৰে আজি মানে মন খুলি কৈ দিয়ক যাতে ইমান দিনে ধৰি ৰাখিছিলো কাৰো আগত ক'ব পৰা নাই আজি কৈয়ে দিও আৰু এনেকুৱা কিবা আছে নে তেনেকুৱা নোকোৱাকে নাই কৈছোয়ে বাৰু সবৰে আগত কথাবিলাক কয় আৰু সদায়ে কৈ থাকো আজি দৰ্শকক কক কিনো কম আৰু দৰ্শকক মানে মোৰ বিয়াৰ কাহিনীয়ে কও বাৰু এটা মই মানে বিয়া মোৰ মানে 15 দিনৰ ভিতৰত হল বিয়াখন জুৰণ আছিল যিদিনাখন সেইদিনাখনো মোৰ মানে পৰীক্ষা আছিল তো মই ৰাতিপুৱাৰ ভাগত পৰীক্ষা দি আহিছো আকৌ মানে গধূলি জুৰণ গৈছে আকৌতেতো মানে এনেকুৱা ৰাতিপুৱা জুৰণ যোৱা সিস্টেমটো নাছিলে তো গধূলি জুৰণ গ'ল আৰু তেতিয়া তাৰ পিছত মানে পৰীক্ষা দিব যোৱাতে মোক বান্ধৱীবিলাকে জকাইছে সোনকালে যা বেলেগক জুৰণটো দি গুচি যাব আৰু কোনো কথা নাই বেলেগক দিলেও দিব আৰু এনেকুৱা কৈ পৰীক্ষা চৰীক্ষা দি আহিলোঁ জুৰণ গ'ল তাৰপিছত বিয়া সেইদিনা বিয়া হ'ল বিয়াৰ দিনাখন জানে আগৰ ছোৱালীবিলাক আজিকালি ছোৱালী নাকান্দে দেই কিন্তু মেকআপ যাব বুলি নাকান্দে আমি আকৌ বহুত কান্দিছিলোঁ সেইখিনি সময়ত তাৰপিছত মানে আহি কান্দি কাটি মানে দৰাৰ ঘৰ পালোঁহি আহি নমাব আহি পালোঁ নমাব গ'ল কইনা নমাব গ'ল যাতে দেখিলে যে তেতিয়া মানে মই মানে একমাহমান আগত চুলিখিনি মোৰ কাটিছিলোঁ তেতিয়া সৰুকৈ তাৰপিছত কইনা নমাব গৈ দেখিলে মোৰ মানে একো নাই আৰু খোপা চোপা মানে চুলি তুলি মানে পূৰা খোলা আছে এতিয়া কেনেকৈ নামি আহোঁ সেইটো এটা মানে প্ৰশ্ন হ'ল মাহী এজনী গৈছিলে তাৰপিছত ক'লোঁ মাহী এনেকুৱা হ'ল মোৰতো মানে খোপা চোপা নাই গাঁৱত বিয়া হৈছোঁ তাতে আকৌ মই কেনেকৈ এতিয়া নামি যাওঁ তাৰপিছত মাহীয়ে ক'লে একো নহয় দিয়া বুলি কৈ মাহীজনী খুব ভাল আছিল তেওঁ মানে কিবাকে মানে খোপা এটা লগাই দিলে মোক আৰু তাৰপিছত খোপাটো মাৰি নামি আহি মানে মোৰ বিৰাট অশান্তি এটা লাগি আছে মানে গাঁৱৰ মানুহ সকলোৱে আহিছে কইনা চাবলৈ তাৰপিছত মানে আছোঁ আৰু তেনেকৈ থাকি অকণমান পিছত মোৰ ডাঙৰ ভিনদেউ তেওঁ শিক্ষক আছিল তেওঁৰ লগৰ শিক্ষক এজন মানে আহিলে ওচৰৰে হয় তাৰে মোৰ সৰুৰ ঘৰৰ ওচৰৰে আহি পেলাই ক'লে তোমাৰ কিবা এটা বস্তু এৰি থৈ আহিছা নেকি তাৰপিছত মই ক'লোঁ এৰি থৈতো আহিছোঁ মই এতিয়া কোনটো বস্তুৰ কথা কৈছে বা এনেকৈ ক'লে তাৰপিছত নহয় মই আনিছোঁ কিবা এটা বস্তু তোমাৰ দৰকাৰী বস্তু এটা মই কৈছোঁ দিয়কচোন বুলি তেতিয়াতো মোক মানে এটা মানে লম্বা একডাল মানে চুলি একচা আৰু এটা খোপা মানে মোক এনেকৈ ঠিক মানে কালি মাৰিৰ বস্তুটোৰ নিচিনা মোৰ চুলিখিনিৰ নিচিনা এনেকৈ ওলাই দিলে মোক সিহঁতে ইমান হাঁহিছোঁ তাৰপিছত কৈছে কি এইটোতো মই এৰি আহিছোঁ এইটো এৰি আহি মই এনেকুৱা বিপদত পৰিছোঁ তাৰপিছত কৈছে নাই মই এইটো লৈ আহিছোঁ মানে এইটো হ'ল উদ্ধাৰ কৰি দিলে নহলে হ'ল হয় আৰু নতুন বোৱাৰী খোপা নাই বিপদ হৈ গ'লে হয় তাৰপিছত ঘৰত গৈ এদিন থাকি ঘৰত গ'লোঁ পিছদিনাখন আকৌ মোৰ পৰীক্ষা আছিলে পৰীক্ষা দিব গৈছোঁ মই মানে টোপনি মাৰি পৰীক্ষা দিব গ'লোঁ মোৰ একো লৈ যোৱা নাই এডমিট লৈ যোৱা নাই তেতিয়া মানে প্ৰফেচাৰজন অলপ চিনাকি আছিলে সুধিলে তোমাৰ এডমিট ক'ত এটা ল'ৰাক পঠাইছিলোঁ আনিবা আৰু এটা ইণ্টাৰেষ্টিং কথা যিজন ল'ৰাক পঠাইছিলোঁ তেওঁ মানে মোক অকণমান চাইছিলে মানে তেওঁৰ কৰিব বিচাৰিছিলে কিন্তু কোনোদিন মোক মানে তেওঁ কোৱা নাছিল খুলি কথাটো মোৰ ওচৰৰে ল'ৰা হয় তেওঁক মই ক'লোঁ তেওঁ মানে হাবুডুবু হৈ গৈছে আৰু মানে মোৰ এডমিটখন আনিবই নহ'লে মই বিপদত পৰিম বিয়া হোৱাৰ পিছত তাৰপিছত মানে এডমিটখন আনি ছাৰৰ হাতত দিছে ছাৰে কিন্তু মোক কোৱা নাছিলে এডমিটখন দিয়া বুলি মোৰ যেতিয়া চাইন কৰিব আহিছে তেতিয়া মোক কৈছে তোমাৰ এডমিটখন দিয়া মোৰ ভয় লাগিছে অকণমান ছাৰ এনেকুৱা মইতো এডমিটখন পাহৰি থাকিলোঁ হয় নেকি বুলি ক'লে পকেটত হাত ভৰাই গৈছে এইখন চোৱাচোন কি তেতিয়া চালোঁ মোৰ ওচৰ হয় এইখন মোৰে এডমিট তাৰপিছত তেতিয়া আৰু মানে ছাৰে মোক পৰীক্ষাটো দিব দিলে আৰু তেতিয়া বিয়া হ'ল কাবালে দৌৰি ধাপৰি এডমিট আনিব তাকে মৰম দেখিছে কেনেকুৱা